পূৰ্বৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়া কৰ্মচাৰী সন্থাৰ এক গুৰুত্বপূৰ্ণ বৈঠক শুক্ৰবাৰে জাগিৰোড কলা মন্দিৰত অনুষ্ঠিত হয়। এই বৈঠকত কাগজ কল দুটাৰ সকলো বিষয়বৰ্গ ছুপাৰভাইজাৰ আৰু শ্ৰমিক কৰ্মচাৰী একগোট হৈ আইনী যুঁজৰ জৰিয়তে তেওঁলোকৰ অনাদায় প্ৰভিডেণ্ট ফাণ্ড সুদসহ আৰু অৱসৰৰ দিন পৰ্যন্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায়। আমাৰ দিল্লী হাইকোৰ্টত নগাঁও আৰু কাছাৰ কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীসকলৰ কাৰণে এটা কেছ আমাৰ ৰুজু কৰা আছে। সেই কেছত আমাৰ প্ৰাপ্য PF ইণ্টাৰেষ্টসহ পাব লাগিব আৰু আমাৰ ষ্টেটুটৰী ডিউজ যিখিনি বিধিগত যিখিনি আমাৰ প্ৰাপ্য সেইখিনিৰ কাৰণে আমাৰ দিল্লী হাইকোৰ্টৰ কেছটো আছে। গতিকে আমি আজি মিটিংখন কৰাৰ উদ্দেশ্যটো হ'ল আৰু আমাৰ প্ৰাপ্যখিনি আমি আদায় কৰিব লাগে। সকলোলৈকে আমি সকলো মানুহকে আমি মাতি আজি আমি গোটেই যাতে আমি দিল্লী হাইকোৰ্টৰ কেছটো আগবঢ়াই নিকেনে আমি যদি আমাৰ প্ৰাপ্যখিনি আদায় কৰিব পাৰোঁ সেই উদ্দেশ্যলৈ আমি আলোচনা কৰিছোঁ। 2 নম্বৰ কথা হ'ল কি লিকুইডেটৰে নগাঁও আৰু কাছাৰ কাগজ কলক চলাই নিবৰ কাৰণে বা যদি বিক্ৰী কৰিব লাগে চলাই ৰাখি কেনে বিক্ৰী কৰিব লাগিব আৰু ইয়াৰ কৰ্মচাৰীসকলে একেলগে হস্তান্তৰ কৰিব লাগিব। সেইখিনি তেওঁলোকে মানি চলা নাই আৰু বহু কথাই নগাঁও আৰু কাছাৰ কাগজ কলক পানী দৰত বিক্ৰী কৰি তেওঁ আজি আইন বহিৰ্ভূত কাম কিছুমান কৰিছে। গতিকে ইতিমধ্যে তেওঁ IBBI ইতিমধ্যে তেওঁৰ ৰেজিষ্ট্ৰেশ্যন 2 বছৰৰ কাৰণে কেঞ্চেল কৰিছে। গতিকে এইটোত আমি ধন্যবাদ জনাইছোঁ IBBIক। কিন্তু ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত যাতে তেখেতৰ ডিপলি তেওঁৰ ওপৰত ইনকুৱাৰী হয়। আমাৰ এতিয়া ছেমি কণ্ডাক্টৰ হৈছে আমি ভাল পাইছোঁ। আমাৰ ইয়াতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ এটা পেপাৰ টেক এটা কোৰ্চ এটা কৰিছিলে আৰু ইয়াত থলুৱা ল'ৰা ছোৱালীবিলাকো আছিলে। তাত ছেমি কণ্ডাক্টৰত থলুৱা ল'ৰা ছোৱালী আৰু এই পেপাৰ টেক কৰা ল'ৰা ছোৱালীখিনিক ইয়াৰ সংস্থাপন দিব লাগে। এমপ্লয়ীবিলাকৰ যিবিলাক বেছি দিন আছে তেওঁলোকৰ চাকৰি কৰাৰ ব্যৱস্থা হ'ব লাগে আৰু জাগিৰোডৰ আশে পাশে থকা যিখিনি মানে থলুৱা মানুহ তেওঁলোকৰ সংস্থাপন আৰু তেওঁলোকক এটা নিয়োগৰ ব্যৱস্থা তাৎক্ষণিকভাৱে ছেমি কণ্ডাক্টৰ ব্যৱস্থা কৰিব লাগে বুলি আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। এই উপলক্ষে অনুষ্ঠিত এক সভাত আইনী যুঁজ সম্পৰ্কে যুক্তিপূৰ্ণ ব্যাখ্যা আগবঢ়াই কাছাৰ কাগজ কলৰ বিষয়া তথা জইণ্ট একশ্যন কমিটি ফৰ ৰিকগনাইজ ইউনিয়ন চমুকৈ জাকৰুৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে সভাত ইউনিয়নৰ বিষয়ববীয়া বিমল কুমাৰ শৰ্মা, প্ৰদীপ বৰদলৈ, দুলাল বৰা প্ৰমুখ্যে আন কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি তেওঁলোকৰ প্ৰাপ্য আদায়ৰ দাবীৰে ভাষণ আগবঢ়ায়। আজি আমাৰ নগাঁও কাগজ কলৰ KNQৰ আমন্ত্ৰণত এখন যুটীয়া সাধাৰণ সভাৰ আহ্বান কৰা হৈছে। এই সাধাৰণ সভাৰ আমাৰ মূল উদ্দেশ্যটো হ'ল 29/5/2019 ইংৰাজীত NCLAT নেশ্যনেল কোম্পানী ল' এপিলেট ট্ৰাইব্যুনেলে দিয়া আদেশখন আজিলৈকে পালন হোৱা নাই। এই আদেশত কি আছিলে? আদেশত আছিলে যে নগাঁও আৰু কাছাৰ কাগজ কল জীয়াই তুলিব লাগে, চৰকাৰে ফাণ্ড ইনফিউজ কৰিব লাগে আৰু যদিবা বিক্ৰী কৰিবলৈ হয় তেনেহ'লেও শ্ৰমিক কৰ্মচাৰীৰ চাকৰি বজাই ৰাখি হস্তান্তৰ কৰিব লাগে। কিন্তু চৰকাৰে একো নকৰিলে আৰু লিকুইডেটাৰেও দুৰ্নীতি কৰি 2টা কাগজ কলৰ সা সম্পদ পেলনীয়া বস্তুৰ দৰত গতাই দিলে। এতিয়া আমি জানিবলৈ পাইছোঁ যে নগাঁৱৰ ভূমি টাটা ছেমি কণ্ডাক্টৰ গোষ্ঠীক 1 টকা দৰত প্ৰতি বিঘা হস্তান্তৰ কৰা হৈছে। আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ এইটোৱে কথা হ'ল ইয়াত থলুৱা মানুহৰ কোনো কৰ্মসংস্থান আজিলৈকে হোৱা নাই। আমাৰ কাছাৰ আৰু নগাঁও কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীৰ চাকৰি অৰ্ধেকত সমাপ্ত হ'ল। তেখেতৰ ল'ৰা ছোৱালীও শিক্ষিত হৈছে, থলুৱা ছাত্ৰ সমাজো শিক্ষিত হৈছে, কিন্তু আজিলৈকে কোনো ধৰণৰ কৰ্মসংস্থান নহ'ল। নগাঁও কাগজ কল হওক, কাছাৰ কাগজ কল হওক, জীয়াই তোলাৰ বাৰে বাৰে প্ৰতিশ্ৰুতি আদালতৰ নিৰ্দেশ থকাৰ পাছতো অসমৰ মানুহৰ লগত এটা প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা হৈছে বুলি আমি ভাবিছোঁ। সেইকাৰণে আজিৰ মিটিঙৰ জৰিয়তে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ, দাবী জনাইছোঁ, অতি সোনকালে আপোনালোকে 2টা ইণ্ডাষ্ট্ৰীৰ লগত যে দুৰ্নীতি হৈছে তাৰ পুংখানুপুংখ তদন্ত কৰি উচিত শাস্তি সাব্যস্ত কৰিব লাগে। কিয়নো ইতিমধ্যে এই লিকুইডেটাৰক যোনে এই মিলটো পেলনীয়া বস্তুৰ দৰত গতাই দিছে তাৰ ওপৰত ইনচলভেন্সি এণ্ড বেংক্ৰাপচি বোৰ্ড অফ ইণ্ডিয়াই পানিছমেণ্ট সাব্যস্ত কৰিছে দুৰ্নীতিৰ বাবে। কিন্তু এইটো অকল হকুমান ছাছপেনশ্যনে কৰিছে, তাৰ দীঘলীয়া পানিছমেণ্ট হ'ব লাগে আৰু যি বেলেগ মানুহ মন্ত্ৰী নেতা যোনে আছে যিকোনো মানুহ জড়িত আছে তাৰ বিৰুদ্ধতো ইনকুৱাৰী হৈ দোষী সাব্যস্তক শাস্তি দিব লাগে। থলুৱা
মানুহৰ কৰ্মসংস্থানৰ অগ্ৰাধিকাৰ দিব লাগে, লগতে শ্ৰমিক কৰ্মচাৰীৰ ল'ৰা ছোৱালীকো অগ্ৰাধিকাৰ দিব লাগে। দুৰ্নীতিৰ বিৰুদ্ধত আমাৰ যুঁজ চলি আছে, চলি থাকিব, আৰু আমাৰ যিখিনি প্ৰাপ্য দাবী আছে সেইখিনিৰ কাৰণেও আমি যুঁজ লৰি যাম। এই সিদ্ধান্ত আজি আমি লৈছোঁ। এই বৈঠকতে নগাঁও কাগজ কলৰ ভূমিত স্থাপন হোৱা টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত থলুৱা যুৱক যুৱতীৰ লগতে কাগজ কলৰ বিষয়া শ্ৰমিক কৰ্মচাৰীৰ শিক্ষিত আৰু যোগ্যতা সম্পন্ন সতি সন্তানসকলক নিযুক্তি দিয়াৰো দাবী উত্থাপন কৰা হয়।